আৰু এতিয়া মই চুপ খাই টেষ্ট কৰিম দে, বহুত টেষ্টি হৈছে। আৰু এতিয়া মই নিজে বনাই মেলি আজৰি কৰি এতিয়া খাই চাইছোঁ। ধুনীয়াকৈ বনাই ল'লোঁ, বহুত বেছিয়ে জ্বলা দি এতিয়া টেষ্ট কৰিছোঁ, ধুনীয়া হৈছে। আৰু সেয়া ভিডিঅ'টো কি কৰোঁ চাই যাওঁ আগলৈ। এই মাংস কাটি ৰেডি হৈ গ'ল, লোকেল মুৰ্গী। আৰু আলু পিঁয়াজ কাটি নহৰু পেষ্ট বনাই আৰু এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ তেলত। আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজিলোঁ। আৰু কি কৰোঁ চাই যাওঁ। এনেওতো লোকেল মুৰ্গীত বেছি তেল দিয়া নহয়, সেইকাৰণে মই আজি বেছি তেল দিয়া নাই। অলপ পিঁয়াজ বেছি দিম আৰু আদা ৰহুন পেষ্ট আৰু অলপমান জালুক বেছিকৈ দি আৰু জুইত বনাইছোঁ। এতিয়া সাঁফৰখন মাৰি দিছোঁ। অলপ টাইম ৱেইট কৰাৰ পিছত কিমান সিজিছে চাম। প্ৰায় মাংসটো সিজিছে আৰু অলপমান লৰাই দিম। পানী বেছি নহয়, 1 মগমান দিম আৰু ধুনীয়াকৈ চব্জিটো বনাই যাম। জালুকটো অলপ বেছি দিলে ভাল লাগে খাই, আৰু এতিয়া মই জালুক বেছিয়ে দিম ইয়াত। চবৰে পানী লগা কাহ জ্বৰ চৰ্দি হৈ আছে যে, সেইকাৰণে লোকেল মুৰ্গী এটা আনি বনাই খাওঁ বুলি আনিলোঁ। প্ৰায় সিজিছেগৈ আৰু চব্জি, আৰু আলুখিনি ইয়াতে মই দি দিছোঁ। ভালদৰে লৰাই লৈছোঁ। আলুখিনি সিজিবলৈ কাৰণে ভালদৰে লৰাই লৈছোঁ। আৰু জুইত বনালে এনেও টেষ্টি হ'বই শাক। গেছত বনালে ইমান অলপ জ্বলে নহয়, শাকখিনি নিসিজে লাগে। সেইকাৰণে মই এতিয়া জুইতে বনাই আছোঁ। ভালদৰে লৰাই লৈছোঁ। চৰ্দি আৰু জ্বৰ ইমান হৈছে, আৰু লগতে মই এতিয়া দি দিছোঁ খুন্দি থৈ দিয়া জালুকৰ পেষ্টটো। ভালদৰে লৰাই লৈ এতিয়া সাঁফৰখন মাৰি দিম অলপ টাইমৰ কাৰণে। প্ৰায় সিজিছেগৈ আৰু এতিয়া পানী অলপ দি দিম। পানী অলপ লৰাই লৈছোঁ, এতিয়া পানী অলপ এড কৰি দিম। পানী বৰকৈ বেছি দিলে টেষ্টটো নাইকিয়া হ'ব, অলপমান জোখত দি দিছোঁ। আৰু এতিয়া সাঁফৰখন মাৰি দিম। জুই ধুনীয়া জ্বলি আছে আৰু অলপ লৰাই লৈছোঁ। প্ৰায় উতল আহিছেগৈ আৰু চব্জি 50% ভিতৰত 30% হ'লগৈ। আৰু আদা নহৰু পেষ্টটো ইয়াতে মই এড কৰি দিছোঁ। বেছি মছলা একো দিয়া নাই, অকল আদা নহৰু বাহিৰে। আৰু অলপমান জলকীয়া, কেঁচা জলকীয়া ইয়াতে কাটি এড কৰি দিছোঁ। প্ৰায় হৈছেগৈ আৰু মোৰ চব্জি সিজিলেগৈ আৰু।